নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ এটা বহুত নেদেখা সুন্দৰ পৰিৱেশৰ বহুতে নেদেখা এটা সুন্দৰ পৰিৱেশলৈ আপোনালোকলৈ স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মালয়েছিয়া কুলালামপুৰৰ কিছু ভাল লগাৰ মুহূৰ্তৰ ভিডিঅ'। ইয়াত আপোনালোকে যিমানবোৰ দেখা পাইছে গছৰ তলৰবোৰ ইমান পৰিপাটি সুন্দৰ হৈ থকা জেগা, ক'তো ইয়াত অলপ ধূলি মাকতি বা লেতেৰা জেগা নাই। ইয়াত যিমানবোৰ আপুনি গছ-গছনি কিংবা যিমানবোৰ বিল্ডিং দেখিছে, সৰু ডাঙৰবোৰ যিমান বিল্ডিং দেখিছে, সকলো 1-2 মহলীয়া বা 3-4 মহলীয়া নহয়, 5-6 মহলীয়া 6-7 মহলীয়া নহয়। ইয়াত আপোনাৰ 60-70 80 110 115 মহলীয়ালৈকে বিল্ডিং আছে। হয়, মই কোনো আপোনাৰ কোম্পানী বা কোনো আপোনাৰ চাকৰিৰ কথা ক'বলৈ নাযাওঁ। মই সকলো মানুহক এষাৰ কথা ক'বলৈ যাওঁ, যদি এনে কিছু আমি প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্যৰ লগত নিজকে যদি বিলীন কৰি দিবলৈ আমি বিচাৰোঁ, আমি এনে কাম কৰিব পাৰোঁ যি কামত আপুনি ইনকম কৰাৰ লগতে আপুনি যাতে কিছু সুবিধা পায়। বিদেশ ভ্ৰমণৰ কিছু সুবিধা, যি ভ্ৰমণৰ সুবিধাত যাতে আপোনাৰ নিজৰ টকা ব্যয় কৰিবলগীয়া নহয় আৰু নিজকেই সেই ভাল লগা পৰিৱেশত চামিল কৰা সুবিধা যাতে হাততে পোৱা যায়। অনুগ্ৰহ কৰি মই ক'ব বিচাৰিম সকলো মানুহকে জীৱন বৰ মধুময়।